নমস্কাৰ কি বন্ধুসকল বিশ্বনাথ এগ্ৰিফাৰ্ম ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। আজি হ'ল জিকা লগোৱা আমাৰ 40 দিন আৰু 40 দিনৰ আপডেট মই আপোনালোকক দেখুৱাম। যিহেতু আজি প্ৰায় 15 দিন আগতে যেনেধৰণে খৰাং পৰি আছিলে তাৰ কিছুদিনৰ পিছত আকৌ বৰষুণ দিলে। বৰষুণ দিয়াৰ পিছত আমি কিছুমান কাম কৰিলোঁ, যিটো কাম কৰাৰ পিছত এতিয়া আমাৰ জিকা গছবোৰ খুব ধুনীয়া হৈ আছে আৰু এতিয়া প্ৰায় ফলনৰ অৱস্থা পাইছে। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যিটো আপোনাৰ পিছফালে দেখা পাইছে এইটোৱে হ'ল আমাৰ জিকাৰ হেন্দালি। আৰু জিকা আমি কিয়নো জিকাৰ প্ৰথমতে দেখুৱাই আছোঁ মই ক্ৰমান্বয়ে জিকাৰ পৰা লাওৰ পৰা তিঁহৰ পিছত কোমোৰাৰ পিছত তিতাকেৰেলা এনেধৰণে আমি লগাইছিলোঁ। তাৰে মই আজি জিকাৰ কিয়নো অলপ আগবাঢ়ি আছে সেইকাৰণে মই জিকাৰ প্ৰথমতে দেখুৱাইছোঁ। ইয়াৰ পিছত ক্ৰমান্বয়ে সকলোবোৰ খেতিৰে আপডেট মই দি থাকিবলৈ চেষ্টা কৰিম। এতিয়া আমি কি কাম কৰিলোঁ বুলি ক'লে চাওক, মাজতে আমি ইয়াত উইডাৰ চলাইছিলোঁ। এইটো আপোনালোকে জানে যে ঘাঁহ বন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে উইডাৰ চলালোঁ। তাৰপিছত ইয়াৰ গুৰিটো আমি ধুনীয়াকৈ পাচনি দি লেবাৰ লগোৱাই পেলাই চাফা কৰি দিলোঁ। এতিয়া অলপ ঘাঁহ বন হ'লে আকৌ আৰম্ভ কৰিছে আৰু এতিয়া আমি কৰিব লাগিব ইয়াত মেনুৱেৰিং। যিহেতু আমি ইয়াত কোনো ধৰণৰ মেনুৱেৰিং কৰা নাই, আমি কেৱল শুকান গোবৰ দি পেলাই সেইটো লগাবলৈ চেষ্টা কৰিছিলোঁ। এইবিলাক হ'ল শুকান গোবৰ যিহেতু অলপ ঢেলা আছিলে, ঢেলাবিলাক কি হ'ল অলপ শুকাই গৈছিলে, তাৰ কাৰণে ধৰক মাটিৰ লগত মিহলি হৈ যাব পৰা নাই। কিন্তু মাটিৰ তলত যিবিলাক পৰিলে সেইবিলাক চব আপোনাৰ সুন্দৰ ৰূপে এতিয়া মাটিয়ে খাব পৰা পৰ্যায় পাইছে। গোবৰ আপুনি ব্যৱহাৰ কৰোঁতে সদায় শুকান গোবৰ ব্যৱহাৰ কৰিব, সেই কথাটো মই আগতে কৈ আহিছোঁ। এতিয়া চাওক, এই গছটোৰ তলৰ পাতবিলাক যিবিলাক বুঢ়া পাত আছিলে সেই বুঢ়া পাতবিলাক আমি ক্ৰমান্বয়ে প্ৰায় 1.5-2 ফুটলৈকে সকলোখিনি কাটি দিছোঁ। আৰু ইয়াত যিমানবিলাক ডাল মাৰিছিলে আমি ডাল সকলোবোৰ কাটি দিছোঁ। আৰু কেৱল এজোপা যদি গছ আছে তাত এজোপাৰ আমি এটা ডালহে ওপৰলৈ নিবলৈ চেষ্টা কৰিছোঁ আৰু দুজোপা যদি আছে দুজোপাৰ দুটা ডালহে নিছোঁ। আমি প্ৰতিটো দুপতে ধৰক দুজোপাকে উঠাবলৈ চেষ্টা কৰিছোঁ। যদি ক'ৰবাত এটা আছে আমি এটাকে উঠাই দিছোঁ, কিন্তু প্ৰায় দুপতে আমাৰ দুজোপাকে গছ আছে। আৰু যদি আপোনাৰ এইবিলাক চাওক, কলি ইতিমধ্যে আমাৰ অহা আৰম্ভ হৈ গ'ল। যিহেতু জিকাৰ 40 পৰা 45 দিনত হাইব্ৰিড জিকাৰ কলি অহা আৰম্ভ হৈ গ'ল আৰু আমাৰ 40 দিনতে এতিয়া আহিছে, কিয়নো আমাৰ দ্ৰুত গতিত যিহেতু বৃদ্ধি হৈ আছে, আমি বৃদ্ধিটো ৰখিবলৈ দিয়া নাই। আৰু আমি তলৰ পাতবিলাক যিবিলাক বুঢ়া পাত আছিলে আপোনালোকে নিশ্চয় চাব পাৰিছে, প্ৰতিজোপা গছতে আমি সেইবিলাক কাটি দিছোঁ। কাটাৰ পিছত আমি কি কৰিলোঁ চাওক, যিবিলাক তলৰ পাত থাকে সেইবিলাকৰ পৰা ৰোগ ব্যাধি অহা আৰম্ভ হৈ যায়। এয়া চাওক, এইটো যিটো আপোনালোকে দেখা পাইছে, একচুৱেলি এইটো কি হ'ল, মাজতে খৰাং পৰিছিলে, খৰাং পৰাৰ কাৰণে কিছুমান পাত জ্বলি গৈছিলে। এইটো কোনো বেমাৰ নহয়। আৰু বেমাৰবিলাক কি হয়, তলৰ পৰা যিহেতু ওপৰলৈ যায়। এইটো চাওক, এইটো আপোনালোকে যিটো দেখা পালে ইয়াক লিফ মাইনাৰ বুলি কয়। এইটো ইমান এটা মেটাৰ নকৰে, কিন্তু যদি বেছিকৈ হয় ইও অলপ অনিষ্ট সাধন কৰে। ইয়াৰ কাৰণে আপোনালোকে ৰগৰ যিটো ডাইমেথিউড বা প্ৰফেক্স ছুপাৰ এনেধৰণৰ কেমিকেল ব্যৱহাৰ কৰিব পাৰে, যদি কেমিকেলত আপোনালোকে কৰে। আৰু অৰ্গেনিকত যদি কৰে, অৰ্গেনিকৰ আপোনাৰ বায়' পেষ্টিচাইড পোৱা যায়, যিবিলাকে অল পেষ্ট কণ্ট্ৰল কৰে, সেইবিলাকো আপোনালোকে মাৰি ল'ব পাৰে। আৰু চাওক, ওপৰত যিহেতু আমি ইয়াত ব্যৱহাৰ কৰিছিলোঁ চুতলি, এতিয়া আমি এই ডালবিলাক চুতলিত উঠাই দিব লাগিব, মানে হেন্দালিত উঠাই দিব লাগিব। নহ'লে কি হয়, যদি আপুনি এনেদৰে উঠাই নিদিয়ে ইহঁতে তলতে বগাই থাকিব আৰু পিছত আপোনাক উঠাবলৈ অসুবিধা হ'ব। সেইকাৰণে সময়তে আপোনালোকে এই ডালবিলাক উঠাব লাগিব। আমি প্ৰায় 4-5 দিন আগতে এনেদৰে সকলো ডালবিলাক উঠাই দিছিলোঁ আৰু এতিয়া চাওক কিমান ধুনীয়াকৈ হেন্দালিত বগাব আৰম্ভ কৰিছে। আৰু আপোনালোকে এসপ্তাহ 10 দিনৰ ভিতৰত ইয়াত লগা আৰম্ভ হৈ যাব। যিহেতু প্ৰায় ফল ছিঙিব পৰা পৰ্যায় পাই যাব আমাৰ 10 দিনৰ ভিতৰত, কিয়নো আমি ইয়াত মেনুৱেৰিং কৰা নাই, মানে সাৰ প্ৰয়োগ কৰা নাই। আমি সাৰত কি প্ৰয়োগ কৰিম সেইটো মই পৰৱৰ্তী ভিডিঅ'ত দিম। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নাই, সেইকাৰণে মই আপোনাক দেখুওৱা নাই। যদি আপোনালোকে সাৰ প্ৰয়োগ কৰিম বুলি ভাবে, আপোনালোকে কি কৰিব, প্ৰায় 1.5-2 ফুটমান আঁতৰত ধুনীয়াকৈ সাৰটো প্ৰথমতে দি দিব আৰু পাচনিৰ সহায়ত অলপ মাটিটো উলট পালট কৰি দিব। নহ'লে আপোনালোকে কি কৰিব, অলপ কোৰটো মাৰি ল'ব। প্ৰথমতে কোৰ মাৰি পেলাই জংঘল যাতে অলপ চলপ যিটো হৈছে এইবিলাক অলপ উঠাই পেলাই তাত সাৰ দি পেলাই আকৌ মাটিটো অলপ তল ওপৰ কৰি দিব। যেতিয়ালৈকে সাৰ মাটিৰ তলত নাযায় তেতিয়ালৈকে সাৰে কিন্তু প্ৰপাৰলি কাম নকৰে। সাৰত আপোনালোকে কি দিব সেইটো মই নেক্সট ভিডিঅ'ত দিছোঁ। যদি আপোনালোকে দিব বিচাৰে তেনেহ'লে DAP, পটাছ, ছুপাৰ আদি মিক্স কৰি পেলাই দিব পাৰে, বা কেলছিয়াম, বৰাক্স আদিও দিব পাৰে।
কিয়নো চাওক মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে আপুনি সাৰ দিয়াত বা ৰোগ ব্যাধিৰ নিৰাময় কৰিবৰ কাৰণে যিবিলাক আমি ইনচেক্টিচাইড পেষ্টিচাইড প্ৰয়োগ কৰোঁ মই ঘপকৈ ক'ব নোৱাৰিম যে এতিয়া এইটো দিব লাগে বুলি কিয়নো ধৰক পৰ্যায়ক্ৰমে আমি গছৰ গ্ৰোথটো চাই লওঁ গছে কি বিচাৰে সেই অনুপাতেহে আমি ফল ইয়াত খাদ্যত দিবলৈ চেষ্টা কৰিম যদি নাইট্ৰজেন ডেফিচিয়েঞ্চি আছে তেনেহ'লে আপুনি ধৰক ইউৰিয়া প্ৰয়োগ কৰিম ধৰক ফছফৰাছ ডেফিচিয়েঞ্চি বা পটাছ ডেফিচিয়েঞ্চি দেখোঁ বা বৰাক্স ডেফিচিয়েঞ্চি দেখোঁ সেই হিচাপে আমি ইয়াক নিউট্ৰিয়েণ্ট মাইক্ৰ'নিউট্ৰিয়েণ্ট আদি আমি দিবলৈ চেষ্টা কৰোঁ এয়া চাওক জিকাবোৰ কলি এতিয়া ক্ৰমান্বয়ে অহা যিটো আহিছে এতিয়া আমি নেক্সট 2 এদিনতে মেনুৰিং কৰিম মেনুৰিং কৰাৰ পিছত আমি তাক আকৌ এবাৰ ডালবিলাক তলৰ যিবিলাক পাত আছে সেইবিলাক পাত চাফা কৰিম ওপৰত ধুনীয়াকৈ উঠাই দিম তাৰপিছত আমি প্ৰায় 15-20 দিন অন্তৰালত সাৰ প্ৰয়োগ কৰি থাকিম ইয়াত জৈৱিক হওক বা ৰাসায়নিক হওক কম মাত্ৰাত ৰাসায়নিক সাৰ আৰু অধিক মাত্ৰাত যদি জৈৱিক সাৰ আপোনালোকে প্ৰয়োগ কৰি খেতি কৰিবলৈ চেষ্টা কৰে তেতিয়া আপোনাৰ নিশ্চয় খেতিডৰা ভাল হ'ব নেক্সট আহিলে আমাৰ লাউৰ আপডেট মই নেক্সট ভিডিঅ'ত দি আছোঁ এইটো চাওক ইতিমধ্যে আমি সিফালৰ পৰা লাউবিলাক উঠাই আহি আছোঁ যিহেতু বৰষুণ দি আছে কাম এবেলা কৰিব পাৰি কেতিয়াবা সময় মিলাই পেলাই কৰি আছোঁ লাউৰ ওপৰত আপডেট নেক্সট ভিডিঅ' আপোনালোকে পাই যাব ইয়াকে দেখুৱাই যে মোৰ সৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম